মই এটা কথাত আশ্চৰ্য প্ৰকাশ কৰিছো, সংবিধানৰ শপত লৈ পেলাই এজন মানুহ মুখ্যমন্ত্ৰী হয়। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে 21 চনত সংবিধানৰ শপত লৈ। যোৱাকালি তেওঁ মুকলিভাৱে কৈছে যে মই মুছলমানক জুলুম কৰিমেই, মুছলমানক আমি জুলুম কৰিমেই, আমি আপত্তি দিমেই। এই ধৰণৰ কথা মুখ্যমন্ত্ৰী এজনে ক'ব নোৱাৰে, কিন্তু তেওঁ কৈছে। কাৰণ এটা ডিজাইনত একেবাৰে দিলীপ শইকীয়াৰ পৰা আৰম্ভ কৰি বকোহম জিলাত যি ঘটনা ঘটিছে, এই ঘটনাবিলাকে এইটো স্পষ্টই কৰিছে। এইটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰে এটা ডিজাইন, যাতে ভোটাধিকাৰৰ পৰা তেওঁলোকক যিয়ে ভোট নিদিব বুলি ভাবিছে তেওঁলোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে এই কাম কাজবিলাক কৰিছে। পূৰ্বতে আমি বজালী জিলাত এই কথাটো লক্ষ্য কৰিছিলো যে BLO থকা স্বত্তেও তেওঁলোকে শিক্ষকসকলক মাতি আনি পেলাই 138টা বুথত নতুনকৈ তেওঁলোকক কাম কৰিবলৈ মানে স্কুটিনি কৰিবলৈ দিছে, কিন্তু কোনো এপইণ্টমেণ্টো দিয়া নাছিলে। আৰু তেওঁলোকে স্কুটিনি কৰি এটা ৰিপৰ্ট দিছে, তাৰপিছত সেইবিলাকক 7 নম্বৰ ফৰ্মৰ দ্বাৰা তেওঁলোকৰ ভোট কৰ্তন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল, যিটো আমি তীব্ৰ প্ৰতিবাদ কৰিছো। নিৰ্বাচন বিষয়াই আমাক জনাইছে যে তেওঁ ডিচিৰ বিৰুদ্ধে কিবা এক্সপ্লেনেশ্যন কল কৰিছে, কিন্তু কোনো শাস্তি এতিয়ালৈকে ডিচিক দিয়া নাই। আৰু ডিচিয়ে এজন মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত এই ধৰণৰ কুকৰ্ম কৰিছে। 115টা বুথত তেওঁলোকে নতুনকৈ স্কুটিনাইজাৰ পঠাই দিছে BLO বিলাক থকা স্বত্তেও। এতিয়া যিবিলাক অভিযোগ আহি আছে BLO বিলাকে পাইছে, এপছত আহিছে, অদ্ভুত কথা। মোৰ সমষ্টিত এনে এটা ঘটনা ঘটিছে, এজন BLOকে কমপ্লেইনাৰ হৈছে, BLOৰ নামতে কমপ্লেইন হৈছে, যিজন নিজৰ বুথত BLO যেন আপত্তি কৰিছে বুলি এই ধৰণৰ বিষয়বিলাক সন্মুখলৈকে আহিছে। BLO প্ৰবাদ মানিছে, দৌৰি আছে বেচাৰে। মই কেতিয়া কমপ্লেইন কৰিলো, মোৰ নামতে কমপ্লেইন হৈছে। ঠিক তেনেকৈ প্ৰধান শিক্ষকৰ নামত ফলছ কমপ্লেইন, এই ধৰণৰ কাৰ্যৰ বেয়া হৈছে। এই সমস্ত ঘটনাই আজি বিজেপিয়ে নিৰ্বাচনটোক এটা প্ৰশাসনত পৰিণত কৰাৰ যি চেষ্টা কৰিছে, আমি তাত তীব্ৰ বিৰোধিতা কৰিছো।